লজ্জাজনক ঘটনা সংঘটিত হৈছে আটাৰীঘাটৰ নাওবন্ধাত। এগৰাকী লম্পট যুৱকৰ কামনাৰ বলি হ'ল 21 বছৰীয়া যুৱতী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আটাৰীঘাটৰ উত্তৰ নাওবন্ধাত। ভেৰগাঁৱৰ ডিমাকুছিৰ উত্তৰ নাওবন্ধাত প্ৰেমৰ জালত পেলাই বিয়া কৰোৱাৰ প্ৰলোভনেৰে আটাৰীঘাটত 21 বছৰীয়া যুৱতীৰ সৈতে অপকৰ্মত লিপ্ত হ'ল বিবাহিতা পুৰুষ। ঘটনা অনুসৰি আটাৰীঘাটৰ এগৰাকী 21 বছৰীয়া যুৱতীৰ সৈতে উত্তৰ নাওবন্ধা গাঁৱৰ এটা সন্তানৰ পিতৃ তথা সঞ্জিত চৰকাৰ নামৰ বিবাহিত পুৰুষজনে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল। বিভিন্ন প্ৰলোভনেৰে বিবাহিত পুৰুষগৰাকীয়ে যুৱতীগৰাকীক ফুৰাবলৈ নি চাহ বাগিচাৰ মাজত কোনো নথকাৰ সুযোগ লৈ অপকৰ্ম সংঘটিত কৰে। ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত খটাৰীঘাটত সংঘটিত হৈছে এই ঘটনা। আনকি এই ঘটনা সম্পৰ্কে কাৰোবাক ক'লে প্ৰাণে মৰাৰ ভাবুকিও দিছিল যুৱতীগৰাকীক সঞ্জিত চৰকাৰে। প্ৰেমিক যুগলৰ দৰে ৰোমাঞ্চ কৰিবলৈ বুলি চাহ বাগিচাৰ সৌন্দৰ্য চাবলৈ যোৱাৰ চলেৰে কোনো নথকাৰ সুযোগতেই নদীৰ পাৰৰ বাদলাপাৰা চাহ বাগিচাৰ মাজত সঞ্জিতে কৰিছিল এই অপকৰ্ম। ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চেপা উত্তেজনাৰ সৃষ্টি হৈছে। সঞ্জিতে পলায়ন কৰিছিল যদিও যুৱতীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ব কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু জানি নাৰী শক্তিৰ লগতে স্থানীয় ৰাইজে সঞ্জিত চৰকাৰক কঠোৰ শাস্তি প্ৰদান কৰি ফাঁচীৰ দাবী জনোৱাৰ লগতে ভুক্তভোগী যুৱতীক ন্যায় প্ৰদানৰ বাবে আইন প্ৰশাসনক দাবী জনায়। ল'ৰা এজন আছিল সঞ্জিত চৰকাৰ, ইয়াৰ নাম। ইয়াৰ ঘৰ হ'ল উত্তৰ নাওবন্ধা। এই ল'ৰাটো আছিল মোক ভাল পোৱাকে। এই ল'ৰাটো ফুচলাই লৈ আছিল মোক ইফালে টাংকি বস্তি বাদলাভাড়া ইফালে নদীৰ কাষত লৈ কেনে মোক বেয়া কাম কৰিছে, জোৰ জবস্তি কৰিছে বেয়া কাম। মই বহুতবাৰ মানা কৰিছোঁ, তথাপি জোৰ জবস্তি মোক বেয়া কাম কৰিছে। মোক ন্যায় লাগে এতিয়া। সোহনাথ চৰকাৰ দেউতাৰ নাম, ল'ৰাটোৰ দেউতাৰ নাম। ল'ৰাটোৰ নাম হ'ল সঞ্জিত চৰকাৰ, ইয়াৰ দেউতাৰ নাম হ'ল সোহনাথ চৰকাৰ। বেয়া কাম বাদলাপাৰা নদীৰ ওচৰত, পইচা দিম বুলি। এই ল'ৰাজনে ভাল পোৱা অৱস্থাত মোক ফুচলাই লৈ বাদলাপাৰা নদীৰ ওচৰত বেয়া কাম জোৰ জবস্তি কৰিছে। আৰু এই ল'ৰাটো বিয়া হোৱা হয় বুলি মই গম পোৱা নাছিলোঁ। ল'ৰাটো হ'ল বিয়া হোৱা। এতিয়া মোক ন্যায় লাগে। যোৱাকালি ঠিক 7টা মানত আমি খবৰ পাওঁ যে এই আটাৰীঘাট উত্তৰ নাওবন্ধা গাঁৱৰ লেট সোমনাথ চৰকাৰৰ পুত্ৰ সঞ্জিত চৰকাৰ নামৰ ল'ৰাই এটা পুত্ৰ সন্তানৰ পিতৃয়ে আটাৰীঘাট অঞ্চলৰে এগৰাকী একেবাৰে দুখীয়া ঘৰৰ ছোৱালী, 21 বছৰীয়া ছোৱালীজনীক সি বহুদিনৰ পৰাই নানা ধৰণৰ সি মানসিক শাৰীৰিক মেণ্টেলি টৰ্চাৰ কৰি বহুদিনৰ পৰাই আহিছে। আৰু সিহঁতে হয়তো ভাল পোৱা বুলি সিহঁতে কৈছে, ল'ৰাটো কৈ আছিল। কিন্তু যোৱাকালি আমি যিহেতুকে ছোৱালী ঘৰৰ পৰা গম পাওঁ যে ছোৱালীজনীক ল'ৰাজনী ফোন কৰি মাতি ফুচলাই নি আমাৰ এই শুক্লাই নদীৰ বাদলাপাৰা চাহ বাগিচা নোপোৱাৰ আগতে নদীখনত ছোৱালীজনীক ফুচলাই নি সিফালে কিবা কথা আছে তোমাৰ লগত, এনেকৈ ধৰণৰ সি ফুচলাই নি ছোৱালীজনীক সি মানে ধৰ্ষণ কৰিছে। আৰু ছোৱালীজনীক আমি গম পোৱা মতে সি বহুদিনৰ পৰাই ছোৱালীজনীক সি অত্যাচাৰ কৰি আছে। আৰু আমি গম পোৱা মতে ছোৱালীজনীক সি ভাল পোৱাৰ প্ৰলোভন দি বিয়া পাতিম বুলি কৈছিলে। কিন্তু ছোৱালীজনী আমাক জনোৱা মতে সি এটা বিয়া হোৱা ল'ৰা হয় আৰু এটা পুত্ৰ সন্তানৰ সি পিতৃ হয়। কিন্তু আজিৰ তাৰিখত আমি তাক বহুবাৰে আমি দেখা পাইছোঁ যে সি বহু মহিলাবিলাকৰ লগত তাৰ সেনেকৈ ৰিলেশ্যনবিলাক থাকে বা সেনেকৈ বদমাচিবিলাক সি কৰি থকা আমি দেখা পাইছোঁ। আৰু ইয়াক আজি নহয়, এটা কেছ নহয়, আগতো বহুত কেছ আমি তাৰ শুনিব পাইছোঁ যে এই ল'ৰাটো এনে ধৰণৰ কৰ্মত সি লিপ্ত হৈ থাকে আৰু এনেধৰণৰ ছোৱালী বা মহিলাৰ লগত সি
মানে বেয়া ব্যৱহাৰ কৰি থাকে, এনেকৈ ধৰণৰ কথাবিলাক আমি শুনা পাইছোঁ। আৰু হয়তো আমি হয়তো তাৰ ওপৰত আমি হয়তো এভিডেঞ্চ পোৱা নাছিলোঁ, আমাৰ হাতত হয়তো তথ্য হোৱা নাছিল, সেইকাৰণে আমি তাক হয়তো ধৰা নাছিলোঁ। কিন্তু আজি যোৱাকালি আমি তাক তথ্য আকাৰে আমি ধৰিছোঁ, আৰু তথ্য আকাৰে আমি তাক গম পাইছোঁ যে আমাৰে আদিবাসী ছোৱালী এজনীক সি ফুচলাই নি ক'ৰবাত সি নদীৰ কাষত লৈ সি ভয় ভাবুকি দি সি প্ৰাণে মাৰে ভাবুকি দিছিল, আৰু প্ৰাণে মাৰে ভাবুকি দি সি ধৰ্ষণ কৰিছে ছোৱালীটোৰ লগত। সেইটোৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হয় আমি প্ৰশাসনক বা আইনক আমি জনাব বিচাৰিছোঁ যে এনেকৈ ধৰ্ষণকাৰীবিলাকক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হয় ফাঁচীৰ দাবী কৰিছোঁ। এনেকৈ ব্যক্তিক ফাঁচী দিব লাগে আৰু ছোৱালীক ন্যায় দিব লাগে। কাৰণ আজিৰ তাৰিখত আমি বহু আদিবাসী ছোৱালীবিলাকক দেখা পাইছোঁ, নানা প্ৰলোভনে দি হয়তো কিছুমান মানুহে হয়তো বহিৰাগত দিল্লী, হাৰিয়ানা, গুজৰাট ইফালে লৈ যায়, আৰু এই ল'ৰাটোও ঠিক তেনেকেই ছোৱালীজনক হয়তো তেনেকেই ব্যৱহাৰ কৰিব খুজিছিল আৰু ক'ৰবাত সি নিব বিচাৰিছিল। কিন্তু ছোৱালীজনে ঠিক সময়ত আমাক অৱগত কৰাৰ কাৰণে আমি ল'ৰাজনক আমি মাতব গৈছিলোঁ, কিন্তু ল'ৰাজনে পলাতক অৱস্থাত আছে। কিন্তু আজি ছোৱালীজনী আৰু ছোৱালী ঘৰৰ গাৰ্জেন আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আটাৰীঘাট আঞ্চলিক কমিটি হয় আমি খাকৰাবাৰী থানাত এখন এজাহাৰ দিছোঁ, আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ, আৰু প্ৰশাসনক আমি দাবী জনাই কৈছোঁ যে ল'ৰাজনক অতি সোনকালে এৰেষ্ট কৰি ল'ৰাজনক উচিত শাস্তি দিব লাগে, আৰু ল'ৰাজনক ফাঁচীৰ দাবী কৰিছোঁ। ধন্যবাদ। যে আমাৰ আটাৰীঘাট অঞ্চলৰ উত্তৰ নাওবান্ধা নিবাসী সঞ্জিত চৰকাৰ নামৰ ল'ৰাজনে তেওঁ প্ৰয়াত সোমনাথ চৰকাৰৰ পুত্ৰ হয়। আমাৰ এইখিনি অঞ্চলৰ এগৰাকী দুখীয়া ঘৰৰ আদিবাসী ছোৱালীক ধৰ্ষণ কৰা বুলি ছোৱালীগৰাকী অভিযোগ দিছে। ইতিমধ্যে থানাত এজাহাৰো দাখিল কৰিছে, আৰু এতিয়া ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে। আৰু আমি লক্ষ্য কৰিছোঁ বৰ্তমান আমাৰ এইখিনি অঞ্চলত এনেকুৱা এটা শ্ৰেণী মানে সৃষ্টি হৈছে, যিসকল মানুহে মানে আমাৰ দুখীয়া নিচলা মানুহখিনিৰ ছোৱালীবিলাকৰ ওপৰত টাৰ্গেট কৰি লৈছে। তেওঁলোকে বিভিন্ন প্ৰলোভনেৰে সেই ছোৱালীবিলাকক ক'ৰবাত নি কামত নিয়োজিত কৰিব বিচাৰে, ধৰ্ষণ কৰে, বিভিন্ন সময়ত মানে তেওঁলোকৰ নিৰ্যাতন চলায়। তো মই এইবিলাক সম্পূৰ্ণভাৱে যাতে বন্ধ হয় তাৰ কাৰণে আহ্বান জনাইছোঁ সকলোকে এই বিষয়ত লক্ষ্য কৰিবলৈ। আৰু যিটো আজি অভিযোগ উঠিছে, ইতিমধ্যে ছোৱালীগৰাকীয়ে আটাৰীঘাটৰে ছোৱালী হয়, তেখেতে থানাত এজাহাৰ দাখিল কৰিছে। মই প্ৰশাসনক দাবী জনাওঁ যাতে অতি সোনকালে আমাৰ এই ধৰ্ষণকাৰী লম্পট সঞ্জিত চৰকাৰ তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে, অন্যথা কিন্তু আমি এইটো অঞ্চলত একেবাৰে অতি সাংঘাতিক ধৰণে গণতান্ত্ৰিক আন্দোলন ষ্টাৰ্ট কৰিম এইবিলাক মানুহৰ বিৰুদ্ধে। অকল ধৰ্ষণেই নহয়, আমি মানে যোৱা বহু বছৰ ধৰি যুঁজি আছোঁ এইবিলাকৰ বিষয়ত। মানে একেবাৰে মানে দুষ্ট চক্ৰ, তেওঁলোকে মানুহৰ পইচা মাৰি খোৱা, ক'ৰবাত কিবা 2 নম্বৰী কৰি মাটি চাটি বিক্ৰী কৰি দালালি কৰা, আৰু বিশেষকৈ ছোৱালী আৰু নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ অপৰাধ কৰি আহিছে। এইটো ক্ষেত্ৰত প্ৰশাসনক কঠোৰতকৈ কঠোৰ মানে তেওঁলোকে পদক্ষেপ ল'বলৈ মই আহ্বান জনাইছোঁ। আৰু ধৰ্ষণকাৰী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ কাৰণে মই প্ৰশাসনক ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ। নেত্ৰী চিলভিয়া বাৰা কৈ আছোঁ। সঞ্জিত চৰকাৰে তেওঁ আমাৰ আদিবাসী ছোৱালীক বহুত অত্যাচাৰ কৰিছে, মিছা কথা কৈ ফালে তেওঁক বহুত মিছা কৈ ফালে তেওঁৰ মানে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আছে। তেওঁৰ বিষয়ে আমি ন্যায় বিচাৰোঁ, আৰু তেওঁক মানে ফাঁচি দিব লাগে বুলি আমি আহ্বান জনাওঁ। আদিবাসী ছোৱালীজনীক তেওঁ ধৰ্ষণ কৰিছে, তেওঁক শাস্তি দিব লাগিব, আৰু মানে ফাঁচি দিব লাগে বুলি আহ্বান জনাইছোঁ। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।